পেট্ৰলত ইথানল মিহলি কৰাক লৈ এটা ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া 10% পৰিৱৰ্তে 20% ইথানল মিহলি কৰাক লৈ যুগিকোপাত হৰব হৈছে গ্ৰাহকসকল চৰকাৰ নীতিক তীব্ৰ সমালোচনা কৰিছে গ্ৰাহকসকলে ইথানল মিহলি কৰি চৰকাৰে গ্ৰাহকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে ইথানল মিহলিৰ ফলতে বাহনৰ ইঞ্জিনৰ সমস্যা বৃদ্ধি পোৱাৰ আশংকা কৰিছে এতিয়া সেই অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বক্তব্যৰ বিৰোধিতা কৰিছে গ্ৰাহকসকলে ইথানল মিহলিৰ ফলত প্ৰদূষণৰ হ্ৰাস পাব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰিছিল মন্তব্য ইথানল মিহলিৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে চৰকাৰক দাবী জনাইছে গ্ৰাহকসকলে দেখিবলৈ পোৱা গৈছে ইথানল মিহলিৰ মাত্ৰা বৃদ্ধি কৰাক লৈ এতিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে সমগ্ৰ ৰাজ্যজুৰি 10% পৰিৱৰ্তে 20% ইথানল মিহলি কৰাক লৈ যুগিকোপাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এতিয়া বিভিন্নজন ব্যক্তিয়ে পেট্ৰলত ইথানল মিহলি কৰাক লৈ ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া 10% পৰিৱৰ্তে 20% ইথানল মিহলি কৰাক লৈ যুগিকোপাত হৰব হৈ পৰিছে গ্ৰাহকসকল চৰকাৰ নীতিক তীব্ৰ সমালোচনা কৰিছে গ্ৰাহকসকলে ইথানল মিহলি কৰি চৰকাৰে গ্ৰাহকক প্ৰতাৰণা কৰাৰ এক অভিযোগ উত্থাপন হৈছে ইথানল মিহলিৰ ফলত বাহনৰ ইঞ্জিনৰ সমস্যা বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ বক্তব্যৰ বিৰোধিতা কৰিছে গ্ৰাহকসকলে ইথানল মিহলিৰ ফলতে প্ৰদূষণ হ্ৰাস পাব বুলি মন্তব্য কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু ইথানল মিহলিৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে চৰকাৰক দাবী জনাইছে গ্ৰাহকে হয় আসলতে আমি আগত প্ৰত্যেকটো পেট্ৰল পাম্পতে দেখিবলৈ পাইছিলোঁ 10% ইথানল বুলি প্ৰত্যেকটো পেট্ৰল পাম্পতে লিখা আছিল বা এখন চাৰ্ট আৰি দিয়া আছিল কিন্তু আজিকালি কোনো পেট্ৰল পাম্পতে সেই চাৰ্টখন নাই কাৰণ আপোনালোকে গম পায় ইথানল পেট্ৰলতকৈ কম দামটো অকণমান কম কাৰণ সেই হিচাপত যদি 10% জেগাত 20% কৰিছে গভৰ্ণমেণ্টে আমাক তেলৰ দামটো অকণমান হেৰাক কৰিব লাগিছিল 90ৰ পৰা 92 টকা হ'ব লাগিছিল কিন্তু 1 পইচা 2 পইচা কৰি বাঢ়ি আছে বা 98 টকা 50 পইচা আজিৰ ডেটত হৈ আছে আমাৰ বঙাইগাঁও জিলাত গতিকে গভৰ্ণমেণ্টে যিটো কৰিছে আমি বেয়া পোৱা নাই তেওঁলোকে যিটো কৰিছে কৰক ক'বলগীয়া আমাৰ তাৰ একো নাই কিন্তু তেওঁলোকে তেলৰ দামটো হেৰাক কৰিব লাগিছে দ্বিতীয় কথাটো হ'ল আপোনালোকে গম পায় ইথানল 20% মিহলোৱাৰ ফলত আমাৰ গাড়ীৰ মাইলেজ হেৰাক পাইছে আমি আগত আমাৰ এইখন গাড়ী 20 কিলোমিটাৰ গৈছিল আজিৰ ডেটত 15 কিলোমিটাৰকৈ গৈ আছে দ্বিতীয় কথা মোৰ ইঞ্জিনতো প্ৰব্লেম হয় ৰাতিপুৱা ষ্টাৰ্ট হ'ব নোখোজে মই গাড়ীখন শ্ব'ৰুমত লৈ গ'লোঁ তেখেতসকলে কৈছে আজিকালি ইথানল অলপ বেছি দি আছে সেইকাৰণে এই প্ৰব্লেমটো সব গাড়ীতে হৈ আছে এই ক্ষেত্ৰত হয়তো সবে অৱগত নহয় ৰাইজ একচুৱেলি সজাগ হ'ব লাগে কাৰণ এই গভৰ্ণমেণ্টখনে আমি দেখিবলৈ পাইছোঁ মোদী চৰকাৰে 11 বছৰ ধৰি শাসন গাদীত আছে কিন্তু তেওঁলোকে যেতিয়া যি সিদ্ধান্ত লৈছে মই দেখিবলৈ পাইছোঁ মানে ৰাইজৰ বিপক্ষে সিদ্ধান্ত লৈছে কাৰণ যি সময়ত আপোনালোকে গম পায় ভূটানত আজিৰ ডেটত 64 টকা পাৰ লিটাৰ পেট্ৰলৰ দাম কাৰণ সেই পেট্ৰলটো কিন্তু আমাৰ ভাৰতবৰ্ষৰ পৰাই যায় ভূটানত যদি ভূটানে দিব পাৰে আমাৰ ভাৰতবৰ্ষই কিয় দিব নোৱাৰে আৰু ভূটানতো ইথানল মিহলি নকৰে চিন্তা কৰক আমি ইথানল মিহলোৱা তেল লৈ আছোঁ মূল্য বৃদ্ধিও বেছি দি আছোঁ এইফালে আমাৰ গাড়ীৰ ইঞ্জিনৰ আয়ুটো হেৰাক হৈ আছে এইফালে আমি মাইলেজো কম পাই আছোঁ এইফালে আমি গাড়ীত কামো কৰিব লগা আছে এমাহৰ মূৰে শ্ব'ৰুমত লৈ যাব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত